Hello viewers, এইখন হৈছে ডেম্পত স্ক্ৰেপ কৰাব দিয়া গাড়ী মানে এইখন ডেম্পত কাটি কুটি গোটে হেক কৰিব দিয়া হৈছে আৰু এই গাড়ীখনৰ আমাক ইঞ্জিনটো দৰকাৰ নাজানো এই গাড়ীখনৰ ওনাৰে গাড়ীখন কিয় স্ক্ৰেপ কৰাইছে মানে ডেম্পত কাটিব দিছে এই গাড়ীখনৰ ইঞ্জিনৰ কণ্ডিশ্যনটো ইমানো বেছি বেয়া নহয় তো যিয়ে নহওক আম খাব লাগে গুটি হিচাপ কৰিব নালাগে আমাক ইঞ্জিনটো দৰকাৰ সেইকাৰণে আমি ইঞ্জিনটো ভালকৈ চেক কৰি মিলি প্লাই লৈ আছো আৰু এই ইঞ্জিনটো আমি কি কৰিম আপোনালোকে ভিডিঅ'ত গম পাই যাব ভিডিঅ'টো চাই থাকিব আৰু গাইছে এয়া চাওক ইঞ্জিনটো তলত ডিসপেন্ডেল কৰি পেলাই উলাই দিছে পাইপ বই কাটি একেবাৰে অৱস্থা নাই ওয়াৰিং শোৰিং যত জেনেকে পাইছে নাজানো ইহঁতেহে জানে কেনেকে ডাউন কৰিছে আৰু এতিয়া আমাক মেইন সিলিন্ডাৰ হেড সিলিন্ডাৰ ব্লক আৰু লগতে এইখিনি বস্তু টেপিট টু চেম্বাৰ আমাক সিল লাগে তো হেতু হিচাপতে গোটেইখিনি বস্তু চালো সিলেই পালো কোনো ধৰণৰ ইয়াতে মানে আগতে কাম কৰোৱা কোনো স্পট পোৱা নাই আৰু এতিয়া মই কৈ আছো এইখন গাড়ী হৈছে Hyundai Verna CRDI 1.6 ডিজেল ইঞ্জিনটো টেপিট কভাৰ লগতে হাই প্ৰেছাৰ পাম্প ভ্যাকুম পাম্প এইবিলাক মাইনাৰ অলপৰত কৰবাৰ লিকেজ আছে তো এই লিকেজখিনি আমি ঠিক কৰিব লাগিব আৰু এই ইঞ্জিনটো আমি কি কৰিব কাৰণে লৈ গৈ আছো আপোনালোকক এতিয়া দেখুৱাই আছো আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ একেলগে চাই থাকিব সো গাইস অকমান আগতে দেখি থকা ইঞ্জিনটোৱে হ'ল এইটো আৰু এতিয়া বৰ্তমান আমি ক্লিনিংৰ প্ৰসেস ষ্টাৰ্ট কৰি দিছো আৰু ইয়াতে মোটামুটি 80% ক্লিনিং হৈ গৈছে আৰু বাকি থকা এৰিয়াবিলাক এতিয়া ক্লিন কৰিম আমি কাৰণ এতিয়াও ক্লিনিং শেষ হোৱা নাই আৰু ইঞ্জিনটোৰ কিছুমান ফিটমেন্ট ডিসপেন্ডেল কৰি প্লাই বাহিৰত ৰাখা আছে কাৰণ সেইবিলাকতো ক্লিনিংৰ প্ৰসেস চলি আছে আৰু ইঞ্জিনৰ সাইনিং দেখিছে একদম পুৰা নতুনৰ নিচিনা ক্লিন কৰি আছো আৰু যিখিনি বাকি আছে সেইখিনি এতিয়া হৈ থাকিব বাৰু আৰু এই যেটো ইঞ্জিন হয় এটো হৈছে 1.6 আৰু যিখন গাড়ীত আমি ইঞ্জিনটো মানে মাউন্ট কৰিব গৈ আছো সেই গাড়ীখন হৈছে এইখন চাব মই আপোনালোকক দেখুৱাই আছো এইখন হৈছে 1.4 yes হয় আপুনি ঠিকই শুনিছে ইয়াতে চাওক এটো দেখিছে অয়েল ফিল্টাৰ আৰু অয়েল ফিল্টাৰৰ লগতে অয়েল কুলাৰ এসেম্বলি কমপ্লিটলি ইয়াতে বেলেগ আছে এইখনটো দেখিছে এটো হৈছে সৰু ইয়াতে অয়েল কুলাৰৰ যিখিনি পাইপ লগোৱা আছে গোটেইখিনিৰে ইয়াৰে বস্তুবিলাক গোটেই বেলেগ আছে আৰু লগতে যদি মই সেইখন গাড়ীত যদি আপোনালোকক দেখুৱাই তো ইজিআৰৰ লাইনটো বেলেগ আছে এই ইজিআৰৰ লাইনটো এটো সিধা পাইপ দেখিছে কিন্তু তাত ইজিআৰৰ লগত যেটো কুলিং সিস্টেম থাকে হেইটো আছে আৰু এতিয়া মই আপোনালোকক এই গাড়ীখনত দেখুৱাই আছো দেখিছে এইখনৰ সিস্টেমটো তেনেকুৱা আছে কুলিংৰ সিস্টেমটো কমপ্লিট ডিফাৰেন্স কিছুমান বস্তু অলপমান বেলেগ আছে যেনেকুৱা এই গাড়ীখন হৈছে 1.4 আমি কনভাৰ্ট কৰিব গৈ আছো 1.6 এতিয়া বহুতে ক'ব এটো পসিবল হয় জানো yes it's possible ভাই আমাৰ কাৰণে নাথিং টু ইম্পসিবল এভৰিথিং ইজ পসিবল আৰু হয়তো তাৰে ৰিজাল্ট এয়া চাওক দেখিছে গাড়ী বৰ্তমান স্টাৰ্টিং কণ্ডিশনত আছে আৰু লগতে ইঞ্জিনৰ আৱাজ শুনক না দেখিছে ফাৰ্স্ট স্টাৰ্টিং কণ্ডিশনত ইঞ্জিনৰ আৱাজ এবাৰ ভালকে শুনক কি মজা লাগিছে ওকে এতিয়া আৰু বহুতে ভাবিব পাৰে যে ভাই সবটো দেখুৱাই দিলা কিন্তু ইঞ্জিনৰ ব্ৰেক কম্প্ৰেছৰ চাও এবাৰ কেনেকুৱা ব্ৰেক কম্প্ৰেছৰ কিমান আছে কিমান নাই ওকে ঠিক আছে দেখুৱাই দি আছো এবাৰ ব্ৰেক কম্প্ৰেছৰটো ইঞ্জিনৰ কেপ খুলিছো আৰু খুলি প্লাই আপোনালোকক ব্ৰেক কম্প্ৰেছৰ এবাৰ চেক কৰাই দেখুৱাই আছো এ চাওক দেখিছে গাইস মই ইঞ্জিনৰ কেপ খুলি দিছো আৰু ইয়াতে চাওক অকমানৰ ব্ৰেক কম্প্ৰেছৰ নাই চলো যদি কিবা ডাউট আছে তেতিয়া হলে আৰু এটা বস্তু ক্লিয়াৰ কৰাই দি আছো চাব হেতুও কনফাৰ্ম হৈ লব পাৰিব এয়া মই ডিপষ্টিক খুলিছো মানে মোবিল গেছডাল খুলিছো আৰু ইয়াতে চাওক গাড়ী স্টাৰ্টিং কণ্ডিশনত আছে আৰু বৰ্তমান চাওক অকমানৰ ব্ৰেক কম্প্ৰেছৰ নাই আৰু ৰব এক সেকেন্ড আৰু এটা বস্তু দেখুৱাই নাই এতিয়ালৈকে ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ মিটাৰৰ ড্যাশবোৰ্ডত দেখুৱাই আছো ইয়াতে চাওক ইয়াতে অকল এবিএছৰ এটা ৱাৰ্নিং লাইট আহি আছে বাকি কোনো ধৰণৰ ইয়াতে চেক ইঞ্জিন লাইট শো কৰা নাই মানে কোনো ধৰণৰ প্ৰবলেম নাই ভিডিঅটোত মই এটাই বস্তু বুজাব বিচাৰিলো যে ডিসপোজেল মাৰ্কেটৰ পৰা যদি ডেম্পৰ পৰা সেকেন্ড হেণ্ড ইঞ্জিন লয় বিচাৰিলে ভাল ইঞ্জিন পোৱা যায় মই হেতুকে আপোনালোকক দেখুৱাই দিলো বাকি ভিডিঅ ভাল লাগিলে লাইক শেয়াৰ কৰিব আৰু ইনফৰমেটিভ ভিডিঅ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব